মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে প্ৰায়তো তৰুণ গগৈদেৱৰ ল'ৰা হিচাপে এটা জটিল নিৰ্বাচনত মই নিজৰ ব্যক্তিত্ব পৰিচয় দিব পাৰিলোঁ। তেখেতৰ পুত্ৰ হিচাপে যিদৰে ৰাইজে আশা কৰিছিলে যে মই ৰণত নামিম আৰু যোৰহাট লোকসভা সমষ্টিৰ যুঁজত যুঁজ দিম, মই তেনেদৰে মই যুঁজ দিব পাৰিলোঁ। আৰু এই ক্ষেত্ৰত মোৰ পিতৃ যথেষ্ট অৰিহণা আছে আৰু আজি মই তেখেতক যথেষ্ট তেখেতৰ অনুপস্থিতি অনুভৱ কৰিছোঁ। আজি তেখেতে যদি আমাৰ লগৰ মাজত থাকিলেহেঁতেন নিশ্চয় বহুত গৌৰৱ অনুভৱ কৰিলেহেঁতেন, আমাক আৱৰি ধৰিলেহেঁতেন, আমাক মৰম কৰিলেহেঁতেন। তো যিয়ে নহওক, আজি তেখেতৰ আত্মা য'তে আছে শান্তিত থাকক। নিশ্চয় তেখেতৰ আশীৰ্বাদ আমাৰ লগত আছে। তেখেতৰ আশীৰ্বাদৰ কাৰণে আমি ওলাই আহিলোঁ। সকলোৱে দেখিছিলে যে বিজেপি দলৰ মন্ত্ৰী, গোটেই মন্ত্ৰীসভা, মুখ্যমন্ত্ৰী আদি সকলোৱে যোৰহাট লোকসভা সমষ্টিত কেনেদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ধন বল, বহুবল, পুলিচ প্ৰশাসনৰ কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিছিল। আমাৰ বহুতো কৰ্মীখিনি ঘৰত পুলিচৰ মানুহবোৰ গৈ ভয় খুৱাইছিল আৰু এনেকুৱা এটা পৰিৱেশত আমাৰ প্ৰায়ত তৰুণ গগৈদেৱৰ আশীৰ্বাদ আমাৰ লগত আছিল আৰু যাৰ ফলত ৰাইজে আমাৰ অভিভাৱক হিচাপে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিলে। নৱপ্ৰজন্মই আমাৰ সৰু ভাইটি, সৰু ভণ্টিৰ দৰে তেওঁলোকে নিজে বিভিন্ন ঠাইত গৈ প্ৰচাৰ কৰিলে। আমাৰ জ্যেষ্ঠসকলে আমাৰ খুৰা আৰু আমাৰ দদাইদেউৰ ভূমিকা গ্ৰহণ কৰি তেওঁলোকে নিজে ওলাই আহি বিভিন্ন ঘৰত গৈ প্ৰচাৰ চলালে আৰু ইয়াৰ জয়টো তেওঁ ৰাইজৰ জয়। যোৰহাটৰ এটা স্বাভিমান আছে। যোৰহাটৰ ৰাইজে ভাল পোৱা নাছিলে কেনেদৰে বিজেপি দলৰ কিছু মন্ত্ৰীসকল আহি গোটেই ৰাজনৈতিক পৰিৱেশটো নিম্ন স্তৰলৈ লৈ গৈছিল। তাৰ বিৰুদ্ধে এয়া ভোট, বৰ্তমানৰ চৰকাৰৰ অহংকাৰৰ বিৰুদ্ধে এয়া ভোট আৰু আহা ভৱিষ্যৰ সন্দৰ্ভত আমাৰ প্ৰচাৰত এটা আশা ৰেঙনি দেখাৰ বাবে আজি ৰাইজে আমাক যথেষ্ট ভোটদান দিলে আৰু 1 লাখতকৈ বেছি ব্যৱধানত আমি প্ৰায় 1.5 লাখ আমি জিকিম আমি ভবা নাছিলোঁ। মই কৈছোঁ 1 লাখকৈ বেছি ভবাই নাছিলোঁ। জিকিমটোতো থিৰাং আছিলেই খটাং, কিন্তু 1 লাখ পাৰ হ'ব মই ভবা নাছিলোঁ। 1.5 লাখৰ মাৰ্জিনটো অলপ বেলেগে কোনোবাই কয় নেকি, 1.5 লাখ আমি কোৱা নাছিলোঁ। 1.5 লাখৰ কথা আমি নকওঁ, কোনোবা বেলেগে কৈছিলে। কিন্তু হ'ব পাৰে কি কিবা ভৱিষ্যবাণী তেখেতৰ ওচৰতো আছিলে নেকি, কিন্তু খালী মাৰ্জিনটো ঠিকে ক'লে, অলপ দলৰ নামটো অলপ তাত কওঁতে অলপ ভুল হৈ গ'ল। মাৰ্জিনটো ঠিকে আছে। যিয়ে নহওক, আজি আমি ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যোৱা 2 মাহৰ পৰা মই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ কাৰণে সাংসদ হিচাপে অসমৰ কথাবোৰ মই সদনৰ ভিতৰত ব্যক্ত কৰিব পৰা নাছিলোঁ বা সাংসদ হিচাপে ৰাইজৰ মাজত থাকি সমাজ সেৱা কামবোৰ কৰিব পৰা নাছিলোঁ। এতিয়া অহা কাইলৈৰ পৰা আমি কৰিবলৈ যে এটা সুযোগ পাম। মোৰ প্ৰথম উদ্দেশ্য সদায় যে ৰাজনীতিত মই ভৰি দিছোঁ, নিজৰ টকা পইচা ধন বাগান ৰিজৰ্ট হোটেল কিনিবলৈ অহা নাই। মই আহিছোঁ সমাজক সেৱা কৰিবলৈ, অসমৰ ৰাইজক আগুৱাই যাবলৈ আৰু সেয়া কামটো মই কাইলৈৰ পৰা কৰিবলৈ এটা পৰিৱেশ পাইছোঁ। নাই, মই ৰাইজে কৈছে যে সদনৰ ভিতৰত তেওঁলোকে স্পষ্ট কণ্ঠ বিচাৰে, সদনৰ ভিতৰত এটা বলিষ্ঠ কণ্ঠ বিচাৰে, সদনৰ ভিতৰত এটা শক্তিশালী কণ্ঠ বিচাৰে আৰু সেইকাৰণে অসমীয়া ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰিছে আৰু সেইকাৰণে মই ভাবিছোঁ নগাঁৱত আমাৰ ভাল হৈছে, সেইকাৰণে ধুবুৰীত আমাৰ ভাল হৈছে। নহ'লে আমাৰ মাত্ৰ যোৰহাটত আমি জয়লাভ কৰা নাই, আমি নগাঁৱতো জয়লাভ কৰিছোঁ, আমি ধুবুৰীতো জয়লাভ কৰিছোঁ। তো সেইকাৰণে ইয়াৰ পূৰ্বেও কংগ্ৰেছে সদনৰ ভিতৰত এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ সুযোগ পাইছে আৰু আপোনালোকে দেখিছে যিদৰে প্ৰাৰ্থী আজি ৰাইজে নিৰ্বাচিত কৰিছে, সকলোৱে সদনৰ ভিতৰত অসমৰ কথা ভালদৰে ক'বলৈ এটা সুযোগ তেওঁলোকে পাইছে। মই এতিয়া আশা কৰোঁ যে আমি সকলোৱে অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ সদনৰ ভিতৰত আৰু সমষ্টিৰ ভিতৰত যি আমাৰ কৰ্তব্য বা কৰিবলগীয়া কামখিনি আছে আমি কৰিম। নাই, এটা এক্সিট পল সঁচা আছিলে, সেই এক্সিট পল আছিলে ৰাহুল গান্ধী ডাঙৰীয়াৰ এক্সিট পল। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ 100 পাৰ হ'ব। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিলে যে বিজেপিয়ে নিজে অকলে মেজৰিটি পাব নোৱাৰিব। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে টিভিত যিখিনি এক্সিট পল ওলাইছে সেইখিনি মোদী পল। এতিয়া মানুহৰ মনত এটা সন্দেহ যে এক্সিট পল ইমান ভুল কেনেকৈ হ'ব পাৰে, এক্সিট পলটো ইমানটো ভুল হ'ব নোৱাৰে। তো
তো তেওঁলোকৰ ওপৰত কিবা ৰাজনৈতিকভাৱে হেঁচা আছিলে নেকি? আৰু নহ'লে আমি দেখা পালোঁ যে এক্সিট পল যিদিনা ওলালে সেইদিনা শ্বেয়াৰ বজাৰ ষ্টক মাৰ্কেট একদম ওপৰলৈ গ'ল আৰু আজি ষ্টক মাৰ্কেট একদম ঘপককৈ তললৈ গৈছে। নিশ্চয় কাৰোবাৰ ইয়াত লাভো হ'ব পাৰে ইয়াত। তো ষ্টক মাৰ্কেটৰ মনিপুলেশ্যন লগতো এই এক্সিট পলৰ কিবা সম্পৰ্ক আছেনে নাই, বহুতৰ মানুহৰ মনত এনেকুৱা এটা চিন্তা, এনেকুৱা এটা ধাৰণা আমি অনুভৱ কৰিছোঁ, আলোচনা কৰিছোঁ। আৰু সেইকাৰণে এইখিনি সময়ত, পৰৱৰ্তী সময়ত যেতিয়া আৰু আমাৰ ওচৰত তথ্য আহিব, গোটেইখিনি কথা আমি ৰাইজৰ সন্মুখত ফাদিল কৰিম। আপোনাক যোৰহাটক লৈ আপোনাৰ পৰিকল্পনা ভৱিষ্যত কেনেধৰণৰ, খুব চমুকে? যোৰহাটৰ এইটো তিয়কৰ শিৱসাগৰ হাইৱে দেখিছেই। প্ৰথমটোতো হাইৱেটো ঠিক কৰিব লাগিব, দেখিছেনে নাই? তাৰপিছত যোৰহাটৰ টাউনত আমাৰ ভোগদৈ দলঙৰ লগত, আমাৰ ফ্লাইঅভাৰৰ লগত বহুত আমাৰ যোৰহাটৰ ৰাইজৰ এটা প্ৰতিক্ৰিয়া আছে। আমি তেখেতৰ হৈ মাত মাতিব লাগিব। যোৰহাটৰ আমি বিভিন্ন সৰু দোকানদাৰ, সৰু ব্যৱসায়ীসকলৰ হৈ মাত মাতিব লাগিব। যোৰহাটৰ মেডিকেল কলেজৰ অৱস্থা সকলোৱে জানে। তো মই এইখিনি কথা ইয়াৰ আগতো কৈছোঁ যে আমাৰ যাতায়াতৰ অৱস্থা, আমাৰ চিকিৎসা অৱস্থা, আমাৰ উচ্চ শিক্ষা অৱস্থা যথেষ্ট দুৰ্বল, বহুত কৰিবলগীয়া আছে আৰু সেইখিনি আমি কৰিবলৈ যামগৈ। মই ভাল পাইছোঁ যে তিতাবৰত মই এজন সতীৰ্থ পাম, আমাৰ তিতাবৰ সমষ্টি বিধায়ক ভাস্কৰজ্যোতি বৰুৱা সন্দৰ্ভত, আৰু আশা কৰোঁ যে উন্নয়নৰ ক্ষেত্ৰত মৰিয়নি সমষ্টিয়ে হওক বা তিয়ক সমষ্টিয়ে হওক বা যোৰহাট বিধানসভা সমষ্টিয়ে হওক, উন্নয়নৰ ক্ষেত্ৰত আমি বিভিন্ন দলৰ প্ৰতিনিধিসকলৰ পৰা সহায় আৰু পৰামৰ্শ পাম। মই তেখেতক মাত্ৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতে যোৰহাট লোকসভা সমষ্টিৰ এজন সাংসদ, প্ৰাক্তন সাংসদ হিচাপে বিভিন্ন কথাবোৰ জানে আৰু নিশ্চয় পৰৱৰ্তী সময়ত তেখেতৰ কি কৰিবলগীয়া ইচ্ছা আছিলে উন্নয়নৰ ক্ষেত্ৰত। তেওঁলোকে নিজে যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ মাজত যোৰহাটৰ বিভিন্ন অঞ্চলত গ'লে, ভ্ৰমণ কৰিলে, তেওঁ কি অনুভৱ কৰিলে যে ক'ত কেনেদৰে কাম কৰিলে আমাৰ ভাল হ'ব। মই এতিয়াও তপন গগৈ ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগতভাৱে ভাল সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ আৰু তেখেতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ হিচাপে তেখেতৰ অভিজ্ঞতাৰ পৰা মই শিকিবলৈ বিচাৰোঁ।